বাংলাদেশৰ ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ মুখ খুলিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে, বাংলাদেশ পাকিস্তান খেলত জয়ী হ'লে ফটকা ফুটাই আনন্দ উল্লাস কৰা একাংশই চাব লাগে দুয়ো দেশৰ বৰ্তমানৰ পৰিস্থিতি। মুখ্যমন্ত্ৰীগৰাকীয়ে বাংলাদেশ সন্দৰ্ভত এই মুহূৰ্তত আজিৰ দিনটোত কি কৈছে এয়া এই মুহূৰ্তত ফুল প্লেট ব্ৰেকিঙৰ জৰিয়তে লৈ আহিছোঁ। বাংলাদেশত হিন্দুৰ নিৰ্যাতনক লৈ মুখ খুলিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশৰ ভয়াৱহ পৰিৱেশ আমাৰ সকলোৰে চকু মেল খাইছে। পূৰ্বে পাকিস্তানত অত্যাচাৰ হৈছিল আৰু এতিয়া বাংলাদেশত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলিছে। যি দেশ ধৰ্মীয় গোলামীৰ ভিত্তিত গঠন হয় সেই দেশে ধৰ্মীয় সংখ্যালঘুক নিৰাপত্তা কেতিয়াও দিব নোৱাৰে। ভাৰতবৰ্ষই ধৰ্মৰ নিৰপেক্ষতাৰ উত্তম নিদৰ্শন দাঙি ধৰিছে। পাকিস্তান বাংলাদেশে বৰ্তমানৰ পৰিস্থিতিৰ পৰা একাংশ ভাৰতীয়ই শিকিব লাগে। বাংলাদেশ পাকিস্তান ক্ৰিকেটত জয়ী হ'লে উৎফুল্লিত হোৱা একাংশই চাব লাগে দুয়োখন দেশৰ বৰ্তমানৰ পৰিস্থিতি। পাকিস্তান বাংলাদেশক একাংশই অনুকৰণ বন্ধ কৰিব লাগে। আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰু পথাৰত উপস্থিত হৈ বাংলাদেশৰ সামগ্ৰিক পৰিস্থিতিলৈ মুখ খুলিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে, দুয়োখন দেশৰ বাংলাদেশ আৰু পাকিস্তানৰ খেলত জয়ী হ'লে যিসকলে ভাৰতত থাকি ভাৰতত খাই ভাৰতৰ মাটি বায়ু পানী খাই যিসকলে জীয়াই থাকে, যিসকলে ফটকা ফুটাই দুয়োখন দেশে জয়লাভ কৰিলে সেইসকল উদ্দেশ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সমালোচনা। দুয়োখন দেশৰ বৰ্তমানৰ পৰিস্থিতি আৰু হিন্দুৰ ওপৰত চলি থকা যি নিৰ্যাতন এই নিৰ্যাতনক লৈ মুখ খুলিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশত বৰ্তমান কি পৰিস্থিতি বিৰাজ কৰিছে আমি সকলোৱে জ্ঞাত। আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰু পথাৰত কি মন্তব্য কৰিছিলে এয়া লৈ আহিছোঁ। আৰু আনটো স্ক্ৰীণত আমি লৈ আহিম বাংলাদেশত যিদৰে হিন্দুৰ ওপৰত নিৰ্যাতন চলিছে। প্ৰথমতে মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য লৈ আহিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কি মন্তব্য কৰিছে এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য লৈ আহিছোঁ আমি। উপস্থিত হৈ আজি কি কৈছিল আমি লৈ আহিছোঁ। কিন্তু ইয়াৰ পূৰ্বে আমি সকলোকে জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ কাৰণে মুখ খুলিছে বাংলাদেশত চলি থকা সংখ্যালঘুৰ ওপৰত যি নিৰ্যাতন এই নিৰ্যাতনক লৈ। বাংলাদেশৰ হিন্দু নিৰ্যাতনৰ ঘটনাক লৈ এবাৰ মুখ খুলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কৈছে, পাকিস্তান আৰু বাংলাদেশ যেতিয়া খেলত জয়লাভ কৰে ভাৰতৰ একাংশই ফটকা ফুটাই আনন্দ উল্লাস কৰে। সেইসকলে চোৱা উচিত ভাৰতত বৰ্তমান সেইসকলে চোৱা উচিত যে কি পৰিস্থিতি বিৰাজ কৰিছে দুয়োখন দেশে আৰু সংখ্যালঘুক ধৰ্মীয় গোলামীৰ যি চূড়ান্ত নিদৰ্শন দাঙি ধৰিছে বাংলাদেশে। এই মুহূৰ্তত এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য আমি লৈ আহিছোঁ। বাংলাদেশত হিন্দু সমাজৰ ওপৰত চলি থকা বৰ্বৰ অত্যাচাৰে আমাক বেদনাসিক্ত কৰি তুলিছে। এখন ইছলামিক ৰাষ্ট্ৰত সংখ্যালঘু হিন্দু সমাজক কি ধৰণে নিৰ্মম অত্যাচাৰ চলোৱা হৈছে তাক প্ৰত্যক্ষ কৰি আমাৰ সকলোৰে চকু মেল খাইছে। আগতে পাকিস্তানত অত্যাচাৰ হৈছিলে, এতিয়া বাংলাদেশত অত্যাচাৰ হৈছে। ই এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যে যি দেশ ধৰ্মীয় গোলামী ভিত্তিত নিৰ্মাণ হয় বা যি দেশৰ জনসাধাৰণে ধৰ্মৰ নামত অত্যন্ত গোলামী কৰিবলৈ আৰম্ভ কৰে সেই সমাজে সংখ্যালঘু লোকসকলক নিৰাপত্তা দিব নোৱাৰে। আজি আমাৰ ভাৰতে ধৰ্ম নিৰপেক্ষতাৰ উত্তম নিদৰ্শন দাঙি ধৰিছে। মই আশা কৰোঁ যে পাকিস্তান বাংলাদেশৰ দৰে দেশসমূহে ভাৰতৰ পৰা শিকিব আৰু আমাৰ দেশৰ ভিতৰত যিসকল ব্যক্তি আছে যিসকলে পাকিস্তান বা পাকিস্তানৰ ক্ৰিকেট দল আদি জিকিলে আনন্দ প্ৰকাশ কৰে তেওঁলোককো মই অনুৰোধ কৰিম যে আপোনালোকে চাওক যে বাংলাদেশ পাকিস্তানৰ দৰে ৰাষ্ট্ৰই আমাৰ সমাজক সুৰক্ষিত দিব নোৱাৰে। তেওঁলোকক অন্ধ অনুকৰণ আমি বন্ধ কৰিব লাগে আৰু আমি আমাৰ সমাজখন সুৰক্ষিত কৰিব লাগে।
বাংলাদেশত হিন্দু সমাজৰ ওপৰত চলি থকা বৰ্বৰ অত্যাচাৰে আমাক বেদনাসিক্ত কৰি তুলিছে। এখন ইছলামিক ৰাষ্ট্ৰত সংখ্যালঘু হিন্দু সমাজক কি ধৰণে নিৰ্মম অত্যাচাৰ চলোৱা হৈছে তাক প্ৰত্যক্ষ কৰি আমাৰ সকলোৰে চকু মেল খাইছে। আগতে পাকিস্তানত অত্যাচাৰ হৈছিলে, এতিয়া বাংলাদেশত অত্যাচাৰ হৈছে। ই এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যে যি দেশ ধৰ্মীয় গোড়ামী ভিত্তিত নিৰ্মাণ হয়। বিশ্ব শৰ্মাই আজি সৰুপথাৰত উপস্থিত হৈ প্ৰথমবাৰৰ কাৰণে বাংলাদেশৰ সামগ্ৰিক পৰিস্থিতিলৈ মুখ খুলিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে, পাকিস্তান আৰু বাংলাদেশ জয়লাভ কৰিলে খেলত ভাৰতৰ একাংশ লোকে ফটকা ফুটাই আনন্দ উল্লাস কৰে আৰু সেইসকলে চোৱা উচিত যে বাংলাদেশৰ বৰ্তমান যি ধৰ্মীয় গোড়ামী বৃদ্ধি পাইছে আৰু বাংলাদেশত বৰ্তমান যি মৌলবাদী শক্তিৰ উত্থান হৈছে সেয়া ভাৰতৰ একাংশই চোৱা উচিত, তেওঁলোকে অনুধাৱন কৰা উচিত। আৰু বাংলাদেশত দৈনিক হাজাৰ হাজাৰ সংখ্যালঘু হিন্দুৰ নিৰ্যাতনৰ বলি হৈছে আৰু সমগ্ৰ ঘটনা সমগ্ৰ বিশ্বজুৰি দৃষ্টি নিবদ্ধ হৈ আছে। আৰু ইয়াৰ মাজতে আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ সামগ্ৰিক পৰিস্থিতিক লৈ মুখ খুলিছে। মুখ্যমন্ত্ৰীগৰাকী আজি চৰকাৰী কাৰ্যসূচী লৈ সৰুপথাৰত গৈ উপস্থিত হৈছিল আৰু সৰুপথাৰত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে আমি এই মুহূৰ্তত নেশ্যনেল দৰ্শকসকলক আমি শুনাইছোঁ। আৰু পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিস্ফোৰক মন্তব্য এই মুহূৰ্তত আমি লৈ অহাৰ চেষ্টা কৰিছোঁ। বাংলাদেশত হিন্দু সমাজৰ ওপৰত চলি থকা বৰ্বৰ অত্যাচাৰে আমাক বেদনাসিক্ত কৰি তুলিছে। এখন ইছলামিক ৰাষ্ট্ৰত সংখ্যালঘু হিন্দু সমাজক কি ধৰণে নিৰ্মম অত্যাচাৰ চলোৱা হৈছে তাক প্ৰত্যক্ষ কৰি আমাৰ সকলোৰে চকু মেল খাইছে। আগতে পাকিস্তানত অত্যাচাৰ হৈছিলে, এতিয়া বাংলাদেশত অত্যাচাৰ হৈছে। ই এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যে যি দেশ ধৰ্মীয় গোড়ামী ভিত্তিত নিৰ্মাণ হয় বা যি দেশৰ জনসাধাৰণে ধৰ্মৰ নামত অত্যন্ত গোড়ামী কৰিবলৈ আৰম্ভ কৰে, সেই সমাজে সংখ্যালঘু লোকসকলক নিৰাপত্তা দিব নোৱাৰে। আজি আমাৰ ভাৰতে ধৰ্মনিৰপেক্ষতাৰ উত্তম নিদৰ্শন দাঙি ধৰিছে। মই আশা কৰোঁ যে পাকিস্তান বাংলাদেশৰ দৰে দেশসমূহে ভাৰতৰ পৰা শিকিব আৰু আমাৰ দেশৰ ভিতৰত যিসকল ব্যক্তি আছে যিসকলে পাকিস্তান বা পাকিস্তানৰ ক্ৰিকেট দল আদি জিকিলে আনন্দ প্ৰকাশ কৰে, তেওঁলোককো মই অনুৰোধ কৰিম যে আপোনালোকে চাওক যে বাংলাদেশ পাকিস্তানৰ দৰে ৰাষ্ট্ৰই আমাৰ সমাজক সুৰক্ষিত দিব নোৱাৰে। তেওঁলোকক অন্ধ অনুকৰণ আমি বন্ধ কৰিব লাগে আৰু আমি আমাৰ সমাজখন সুৰক্ষিত